Silchar police arrest fake doctor operating from Ambikapati Clinic. Silchar police on Saturday conducted a raid on Healthy Unique Life Clinic in Ambikapati following an allegation of illegal medical practice. During the operation, police apprehended one Bipul Chandra Nath, who has been posing as Dr. B.C. Nath and allegedly treating patients without valid medical credentials. Police sources confirmed that several incriminating documents and materials were seized from the clinic during the raid. The accused was taken into custody for questioning. The case has been registered at Silchar Police Station, case number 978/25 under section 319. Subsection 2, 316, subsection 2, 336, subsection 2, 125/271 of the relevant law. The investigation is currently underway to ascertain the extent of the fraud and whereas others were involved. Kachar SSP Numal Mahata has reiterated his commitment to act firmly against such illegal practices that endanger public health. বিভিন্ন অঞ্চলত ভুৱা চিকিৎসকে কৰি থকা ভুৱা চিকিৎসা আৰু তাৰ ফলত সাধাৰণ ৰাইজক আৰ্থিকভাৱে হাৰাশাস্তি কৰা এনেকুৱা আমাৰ ওচৰত অহা অভিযোগৰ ভিত্তিত আমি এটা বিশেষ অভিযান চলাইছিলোঁ আৰু সেই অভিযানটো চলিছিলে শিলচৰ চহৰৰ অম্বিকাপতি অঞ্চলত আৰু তাত এটা ক্লিনিক আছে ক্লিনিকৰ নাম হেল্ডি ইউনিক লাইফ ক্লিনিক এই ক্লিনিকৰ অন্তৰ্গত আমি অভিযান চলাওঁ আৰু অভিযান চলোৱাৰ কাজত তেওঁ এজন ভুৱা চিকিৎসক তেওঁৰ নাম বিপুল চন্দ্ৰ নাথ আৰু তেওঁ নিজকে ডক্টৰ বি.চি. নাথ বুলি তাত এটা চেম্বাৰ বহু দিনৰ পৰা তেওঁ চলাই আছিলে আৰু তেওঁ হৈছে এজন অতি সাধাৰণ ব্যক্তি আৰু তেওঁ মাত্ৰ মেট্ৰিক পাছ কৰিছে যে তেওঁ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা আৰু অৰ্হতা নোহোৱাকৈ তেওঁ এই ধৰণৰ এটা ভুৱা চিকিৎসাৰ এটা ৰেকেট তেওঁ বহু দিনৰ পৰা চলাই আছিলে আৰু যাৰ যোগেদি তেওঁ সাধাৰণ ৰোগীসকলক হাৰাশাস্তি আৰ্থিকভাৱে তেওঁলোকক শোষণ কৰিছিলে গতিকে খবৰটো পোৱাৰ লগে লগে আমি তেওঁৰ মানুহজনক আনি সোধপোছ কৰোঁ আৰু সোধপোছ কৰাৰ কালত বিভিন্ন ধৰণৰ আপত্তিজনক নথিপত্ৰ তেওঁ ভুৱা চিকিৎসাৰ নামত কিছুমান নথিপত্ৰ বনাই লৈছিলে সেই ষ্টাম্প ইত্যাদি পেড ইত্যাদি আমি সকলোবিলাক জব্দ কৰিছোঁ আৰু এই সংক্ৰান্তে এটা মোকৰ্দমা ৰুজু কৰিছোঁ শিলচৰ থানাৰ আৰু মোকৰ্দমাৰ নম্বৰ হ'ল 97/25 এই মোকৰ্দমাটো ৰুজু কৰি তেওঁৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰি যাৱতীয় অনুসন্ধান আমি আৰম্ভ কৰিছোঁ আৰু এতিয়ালৈকে আমাৰ এই যি ভুৱা চিকিৎসকৰ বিৰুদ্ধে যি অভিযান চলি আছে এখেতকে ধৰি আমাৰ 13জন ভুৱা চিকিৎসক আমি ইতিমধ্যে এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ আৰু এনেকুৱা ভুৱা চিকিৎসকে দি বিভিন্ন অঞ্চলত কিছুমান গাঁৱলীয়া এৰিয়াও হয় আৰু কিছুমান ছেমি আৰবান এৰিয়াতো তেওঁলোকে ভুৱা চিকিৎসা চলাই আছিল তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা লৈছোঁ আৰু এনেকুৱা যিকোনো তথ্য যেতিয়া আমি লাভ কৰিম তেওঁলোকৰ বিৰুদ্ধেও সাক্ষী প্ৰমাণ পোৱাৰ পিছত যাৱতীয় আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ
Be a part of the biggest movement of Northeast India